চৰাইদেউ জিলা মামৰা সমষ্টিত নিৰ্মাণ হৈ থকা পিঠাগুৰি মামৰা চেপল পথৰ প্ৰেভাৰ ব্লক চুৰি কাৰ্যৰ সৈতে জড়িত 7টাকৈ চোৰক আৰক্ষীয়ে হাতে লুটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা 7টা চোৰ ক্ৰমে প্ৰতিম মোহন, বিপ্লৱ গগৈ, সুনীল বৰ্মন, ক্ষীৰোদ ভূঞা, প্ৰাঞ্জল ডেকা, দেৱপ্ৰসাদ ফুকন আৰু ভাস্কৰজ্যোতি ডেকা ফুকন বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে মামৰা সমষ্টিৰ মোহন দেওধাই গাঁও জজলি পাছালি এলেকাত যোৱা নিশা পেভাৰ ব্লক চুৰি কৰি গাড়ীত তুলি থকা অৱস্থাতে হাতে লুটে ধৰা পেলাই চৰাইদেউ আৰক্ষীয়ে। আটাইকেইটা চোৰক আটক কৰিছিল আৰক্ষীয়ে। পেভাৰ ব্লক চুৰি কাৰ্যত ব্যৱহাৰ হোৱা এখন ট্ৰেক্টৰ, এখন পিকআপ DI বাহন আৰু এখন টাটা AC গাড়ী পেভাৰ ব্লকসহ আৰক্ষীয়ে জব্দ কৰিছে চোৰকেইটাক। উল্লেখ্য যে নিম্নমান পথৰ পেভাৰ ব্লক চুৰি হৈ থকা ঘটনা সন্দৰ্ভত লোক নিৰ্মাণ বিভাগে এজাহাৰ দাখিল কৰাৰ পাছতে চৰাইদেউ আৰক্ষীয়ে 7টাকৈ চোৰ গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰু লোক জড়িত হোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে মন্তব্য কৰিছে। ঘটনাটোৰ সন্দৰ্ভত চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা চোৰকেইটাক ইতিমধ্যে শাৰীৰিক পৰীক্ষাৰ বাবে সোণাৰী জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। যিটো ৰাস্তা পেভাৰ ব্লক আপোনালোকে কোনে উঠাইছিলে সেইবোৰ মই নাজানো। মই শুই আছিলোঁ ডিউটিৰ পৰা আহি পিনি মই শুনিছিলোঁ। ট্ৰেক্টৰখন আপোনাৰ নেকি? ট্ৰেক্টৰ মানে মোৰ নহয়, বেলেগ এজন আছিলে। সেই ট্ৰেক্টৰখন ব্যৱহাৰ কৰা হৈছিলে? সেইটো মই সিমানখিনি নাজানো। মই ডিউটিৰ পৰা আহিছিলোঁহে। আপোনাক কেলৈ ধৰিলে তেতিয়াহ'লে? মোক কেলৈ ধৰিলে মানে মই ঘৰলৈ মানে আহি পিনি তাৰপৰা আমাৰ চাকৰি মই চাকৰি ইয়াতে কৰোঁ, হেৰিয়ত টেঙাপুখুৰীত কৰে। আপুনি ফাৰ্ষ্ট নামঘৰৰ কাৰণে এতিয়া ব্লক উঠাইছিলে, মোক হেৰি গাড়ী মাতি দিছিলে। তাৰমানে সেই গাড়ীখন ক'লৈ নিয়া নহ'লে আৰু তেতিয়া সেই পালেগৈ, পোৱাৰ লগে লগে আমাক লৈ আনিলে। ক'ৰ পৰা উঠাইছিলে আপোনাক? মৰাণজান, দক্ষিণ মৰাণজান ৰাস্তাৰ পৰা তেওঁলোকে উঠাই থৈছিলে। গাঁৱৰ ৰাইজে তেওঁলোক পলাই দিলে। আমাৰ গাড়ী যে থাকিলে সেইকাৰণে আমাকে ধৰিছিলে। আপোনাৰ কি গাড়ী আছিলে? মোৰ এচিখন আপোনাৰ গাড়ীখন ধৰিছে নেকি? ধৰিছে। কালি কোনে ধৰিছে আপোনালোকক? এই হেৰি কেইখন গাড়ী আছিলে? মুঠত 3খন আছে। তিনিখনে আনিছে। পুলিচজনক কি কাম হ'লে? পুলিচজন আছে আপোনালোকৰ? তেওঁ ঘৰত আহি আছিলেহি। তেওঁ সেই কামত গৈছিলে নেকি? কামত যোৱা নাই তেওঁ। নহয়, সেই ব্লক উঠাবলৈ নাই যোৱা। তেওঁ হেৰি তেওঁ ডিউটি আছিলে মৰাণত। হেৰি কি বুলি কয়, এতিয়া আপোনালোক টোটেল কেইজন ধৰিছে? 7জন। 7জন। যোৱাকালি মানে আমি ইলেকশ্যন ৰিলেটেডত মানে এল'ডিডি কৰি থকাৰ অৱস্থাত আমি ৰাতি প্ৰায় 10:30মান বজাত খবৰ পাইছিলোঁ যে কিছুমান মানুহে জজলি পাছালিৰ পৰা যিটো দিচাংপানী ৰোডটো, যিটো মানে আপোনাৰ ষ্ট'নবিলাক কি কৰিছে, খনন কাৰ্য কৰি পেলাই তেখেতে অবৈধভাৱে লৈ যাব বিচাৰিছে। সেই অনুভৱটো পাই পেলাই মই লগে লগে ষ্টাফৰ ঘটনাস্থলীত উপস্থিত হৈ পেলাই মই দেখা পালোঁ তাত বহুতো মানুহে একত্ৰিত হৈ পেলাই এই যিটো মানে আপোনাৰ পকাৰ ইটাটো, সেইটো মানে আপোনাৰ লোহাৰ ডাম্পাৰ দি পেলাই খান্দি পেলাই গাড়ীটো লুট কৰি লৈ যাব বিচাৰিছিলে। তেতিয়া মানুহ দেখা পাই পেলাই মই লগে লগে আমাৰ বিভাগীয় কৰ্তৃপক্ষ SP ছাৰক জনালোঁ, এডিচনেল SP ছাৰক জনালোঁ আৰু CI মহোদয়কো জনোৱা হৈছিলে। আৰু সেইমতে তেখেতলোক আহি ঘটনাস্থলীত উপস্থিত হৈছিলে। আৰু আমি সমূহ একেলগে আমি এটা অভিযান কৰিছিলোঁ। অভিযান কৰাৰ পিছত আমি হাতে লোটে 7জন লোকক ধৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু তেখেতলোকে কি কৰিছিলে, যিবিলাক ইটা লোড কৰিছিলে সেই গাড়ীবিলাক ছাইডত ৰাস্তাৰ কাষত মানে লুকুৱাই থৈছিলে। আৰু সেইমতে আমি সেই গাড়ী 3খন আমি জব্দ কৰিছোঁ। জব্দ কৰি আমি থানালৈ অনা হৈছোঁ। আমি এইখিনি কৰোঁতে মেলোতে তেখেতলোক পলাইছিলে, যথেষ্ট পলাইছিলে। পলাই পৰা আমি 2টা বজাত ৰাতি গৈ পেলাই তেখেতলোকক খেদি গৈ পেলাই আমি ধৰিবলৈ আমি সক্ষম হৈছোঁ। তেওঁলোকৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? তেওঁলোকৰ বিষয়লৈ আমি এতিয়া এজাহাৰ দাখিল কৰিছে PWDয়ে, আৰু এজাহাৰৰ লগতে আমি এটা গোচৰ ৰুজু কৰা হৈছে। ক্ষীৰোদ ভূঞা নামৰ এজন লোক আৰক্ষীৰ জোৱান আছে বুলি আমি জানিব পাৰিছোঁ। তেওঁৰ বিষয়ে কি ক'ব বিচাৰিব? তেখেতে মানে আৰক্ষী হয়। তেখেতে ফাৰ্ষ্ট ডিভিজন লিগিৰি পুখুৰীত চাকৰি কৰে। হয়। আৰু কালি তেখেতে আমি সোধাৰ পিছত কৰিলে গম পালোঁ তেখেতে মানে লিগিৰি পুখুৰীত চাকৰি কৰি আছোঁ আৰু মানে তেখেতে ছুটীত ঘৰলৈ আহিছে বুলি কৈছে। এতিয়া কিমান দূৰ সত্য, এতিয়া ছুটী অহাটো আমি এইটো ক'ব নোৱাৰিম। গতিকে এইটো মানে আমাৰ SP ছাৰে এইটো অনুসন্ধান কৰিছে। তেওঁ ঘটনাত জড়িত হৈ আছিলে নেকি? হয়।
সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট মাই নিউজ এনি